41 সংখ্যক শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠান উপলক্ষে শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ আহিছে গোলকগঞ্জৰ বড়োধামত শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰৰ তৰণী। 20, 21 আৰু 22 জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠান উপলক্ষে শ্ৰী শ্ৰী কৃষ্ণৰ বন্দনাৰে মুখৰিত গোলকগঞ্জৰ বড়োধামৰ পূব গাইখোৱা দ্বিতীয় খণ্ডত শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰৰ প্ৰাংগণত ৰূপায়ণ কৰি অহা হৈছে 101 জন কুমাৰী কন্যাৰে গংগাজল অনায়ন তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠান কাৰ্যসূচী। উল্লেখ্য যে অষ্টপ্ৰহৰ উপলক্ষে এই অঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ। শ্ৰী শ্ৰী কৃষ্ণৰ শ্ৰী চৰণত আশীষ গ্ৰহণ কৰাৰ বাবে ভক্তসকলৰ ব্যাপক সমাগম ঘটি আহিছে পূব গাইখোৱা দ্বিতীয় খণ্ডৰ বড়োধাম শ্যাম সুন্দৰ হৰি মন্দিৰলৈ। ভক্তসকলে মনোবাঞ্ছা সিদ্ধিৰ কামনাৰে শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গা কৰাৰ পৰিলক্ষিত হৈছে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম।
আজকে আমার নামযজ্ঞ অনুষ্ঠানের শুভারম্ভনী সভার এই হরিমন্দিরের সভাপতি মহোদয়, সম্মিলিত আমার এই অঞ্চলের সমাজসেবক তথা উপস্থিত আমার আইমগুলা, আজি আমরা যে অনুষ্ঠানখানত উপস্থিত আছি এখানে হচ্ছে আমার মহানাম, আমার ইস্যুতে আছে, রিসিপতে দেওয়াই আছে তারক ব্রহ্ম মহানাম যজ্ঞানুষ্ঠান, অর্থাৎ তারক ব্রহ্ম মহানাম যজ্ঞানুষ্ঠান। এর অর্থ হয়েছে যে যে নাম আমার সত্য ত্রেতা দাপর কলি চারটে যুগতে যে নাম আমার প্রচার হয়েছে, তার থেকে এই চারটে যুগের ভিতরে আমার এই কলি যুগত বাঁচি দিছে শ্রীকৃষ্ণ মহানাম। শ্রীকৃষ্ণটা হচ্ছে আমার মহানাম। এই শ্রীকৃষ্ণ মহানাম নিয়ে আমরা যদি কায়মল বাক্যে যদি এই নাম নিবার পাই, তাহলে আমরা কি হবার পাবো? ব্রহ্মত্ব ফল লাভ করির পাবো। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।